Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ' লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হোমস অফ এনিমেলস এণ্ড সাউন্ডস অৰ ক্ৰাইজ অফ এনিমেলস। বিভিন্ন জীৱ-জন্তু আৰু চৰাইৰ থকা ঘৰটো কি বুলি কোৱা হয় বা সেই চৰাই বা জীৱ-জন্তুৰ মাত কি নামেৰে জনা যায় ইংৰাজী শব্দ হিচাপে আমি তাকে আজি এই ভিডিঅ'ত আলোচনা কৰিম। আৰু আজিৰ এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বৰ প্ৰয়োজনীয়, বিশেষকৈ অসম চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো পৰীক্ষাৰ বাবে। গতিকে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ইচ্ছা কৰিলে তাত জইন কৰিব পাৰে। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজৰ। আহকচোন বাৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, হোৱাট ইজ দ্য চাউণ্ড মেড বাই এন এলিফেণ্ট? যেতিয়া হাতীয়ে শব্দ কৰে সেই হাতী শব্দ কৰাটোক কি বুলি ক'ম? যেনেকৈ কুকুৰে চিঞৰিলে আমি তাক ইংৰাজী শব্দ কি বাৰ্কিং বুলি কওঁ, বাৰ্ক। একেদৰে হাতীৰ চিঞৰটোক আমি কি বুলি ক'ম? ইয়াত চাওক বিকল্প হৈছে ট্ৰাম্পেট, গবল, হাউল এণ্ড লাভ। ইয়াতে এই ট্ৰাম্পেট যিটো হয় এইটো হৈছে শুদ্ধ উত্তৰ। হাতীৰ চিঞৰটোক আমি ট্ৰাম্পেট বুলি কওঁ ইংৰাজী শব্দ। এতিয়া বাকীকেইটানো কি বুজায়? গবল, গবল শব্দটো হৈছে টাৰ্কি, এক ধৰণৰ চৰাই। এই চৰাইৰ শব্দটোক গবল বুলি কোৱা হয়। হাউল হৈছে ফক্স বা অলপছ, এইবিলাকৰ শব্দক হাউল বুলি কোৱা হয়। হায়েনা যিটো আমি আছে, হায়েনা আমি কি বুলি কওঁ? তাৰ যিটো শব্দ সেইটোক আমি লাভ বুলি কওঁ। হুৱে ডু স্পাইডাৰ্ছ লিভ? মকৰা আমি যিটো কওঁ, মকৰা থকা ঠাইক কি বুলি কয় বা মকৰাই ক'ত থাকে? ইয়াত দিয়া আছে বাৰো, ৱেব, ড্ৰে এণ্ড কট। ইয়াত চাওক, ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৱেব। মকৰাই জাল বনায়, মকৰাই জাল নিজে জাল সাজি সেইটোত কি কৰে? মকৰা থাকে। ইয়াতে বাকীকেইটানো কি বুজায়? বাৰো মানে হৈছে ৰেটছ, মাইচ, ৰেবিটছ এইবিলাক থকা ঠাইক বাৰো বুলি কোৱা হয়। ড্ৰে মানে হৈছে স্কুৱেৰেল য'ত থাকে, কেৰ্কেটুৱা। কট মানে হৈছে শ্বিপ, ভেড়া থকা। এতিয়া কটৰ উপৰিও আৰু কেইটামান শব্দ আছে, কট, কট, ফল, পেন, এইকেইটাও কি হয়? শ্বিপ থকা ঠাইটোক এইকেইটাও নামেৰেও জনা যায়। গতিকে কেৱল যে কট COT এইটোৱে যে কেৱল শ্বিপৰ কাৰণে আছে, তাৰ উপৰিও বাকীকেইটা আছে। আপোনালোকে কাইণ্ডলি এবাৰ চাই লওক কোনকেইটা শব্দ শ্বিপৰ কাৰণে ব্যৱহাৰ কৰা হয়। হোৱাট ইজ দ্য চাউণ্ড মেড বাই এ কেট? মেকুৰীৰ শব্দ কি বুলি কয়? মেকুৰী যিটো শব্দ কৰে মৌ, চিৰ্প, মিউ এণ্ড কুৱেক। আমি জানো মেকুৰী কি বুলি মাতে? মিউ। গতিকে বাকীকেইটানো কিহৰ শব্দ সেইটো আমি জানিলোঁ। মৌ হৈছে গৰুৰ যিটো হেম্বলীয়া শব্দ, সেইটোক মৌ বুলি কোৱা হয় ইংৰাজী শব্দ। চিৰ্প চৰাইৰ যিটো শব্দ, আৰু কুৱেক হৈছে ডাক, হাঁহৰ শব্দটো কুৱেক বুলি কোৱা হয়। গতিকে আমি বাকীকেইটা জানিলোঁ আৰু মেকুৰীৰ শব্দটো জানি ল'লোঁ। হোৱাট ইজ দ্য চাউণ্ড মেড বাই লায়ন? সিংহৰ চিঞৰ বা সিংহই যেতিয়া শব্দ কৰে সেইটো কি বুলি কোৱা হয়? ইয়াত বিকল্প হৈছে স্ক্ৰীম, গ্ৰাউল, ট্ৰাম্পেট এণ্ড ৰ'ৰ। ট্ৰাম্পেট ইতিমধ্যে আমি গম পাইছোঁ ট্ৰাম্পেট হৈছে হাতীৰ শব্দ। গতিকে বাকীকেইটানো কি বুজায়? ইয়াতে শুদ্ধ উত্তৰ দিছে ৰ'ৰ। সিংহৰ যিটো গৰ্জন সেইটোক ৰ'ৰ বুলি কোৱা হয়। তে বাকী দুটা কাৰ কাৰ আছিল? স্ক্ৰীম এণ্ড গ্ৰাউল। স্ক্ৰীম হৈছে ইগল, ইগলৰ যিটো চাউণ্ড হয় তাক স্ক্ৰীম বুলি কোৱা হয়। গ্ৰাউল হৈছে বিয়েৰ্ছ, ক্ৰকডাইলছ এইবিলাকৰ শব্দ। ট্ৰাম্পেট ইতিমধ্যে আমি পাইছোঁ, প্ৰথম প্ৰশ্নত আছিল ট্ৰাম্পেট এলিফেণ্টৰ হয়। কুৱেশ্যন নম্বৰ 5, হুৱে ডু টাৰ্মাইটছ লিভ? টাৰ্মাইটছ মানে হৈছে উই পোক, এইবিলাক থকা ঠাইক কি বুলি কোৱা হ'ব? ইয়াত চাওক নেষ্ট, মাউণ্ট, বাৰো এণ্ড ডেন। ইয়াৰে মাউণ্ট, টাৰ্মাইটছত থকা ঠাইখিনিক মাউণ্ট বুলি কোৱা হয়। বাকীকেইটা কি বুজাব? বাৰো ইতিমধ্যে আমি গম পাইছোঁ বাৰু। বাৰোটো হৈছে ৰেটছ, মাইচ আৰু ৰেবিটছৰ কাৰণে। নেক্সট হৈছে বাৰ্ডছৰ কাৰণে, আৰু ডেন হৈছে লায়নৰ কাৰণে। হুৱে ডু পিগছ লিভ? গাহৰি থকা ঠাই কি বুলি কোৱা হয়? এতিয়া ডেন আমি গম পালোঁ লায়ন থকা ঠাই। বাৰো ইতিমধ্যে পাইছোঁ ৰেবিটছ, ৰেটছ, মাইচৰ কাৰণে। হাইভ হৈছে বিৰ কাৰণে। বৰল বা আমি যিটো মৌ মাখি এইবিলাকৰ যিটো কি হয় হাইভ, সেইটো কোৱা হয় বি হাইভ বুলি কোৱা হয় বা কেতিয়া হাইভ বুলি কোৱা হয়। গতিকে গাহৰি থকা ঠাইটো কি হ'ব? আমি নিশ্চয় গম পাইছোঁ ষ্টাই। আপোনাৰ এইটো কেতিয়াবা পিগ ষ্টাই শব্দও দিব পাৰে বা কেৱল ষ্টাই দিব পাৰে। গাহৰি থকা ঠাইটোক কি বুলি কোৱা হ'ব? পিগ ষ্টাই বুলি কোৱা হয়। যেনে হৰ্চ থকা ঠাইক কি বুলি কোৱা হয়? ষ্টেবল বুলি কোৱা হয়, বা অসমীয়া শব্দ হৈছে আষ্টাবল। তেনেকৈ গাহৰি থকা ঠাই কি বুলি ক'ম? ষ্টাই বা পিগ ষ্টাই বুলিও ক'ৰবাত আপুনি পাব পাৰে। গতিকে দুইটাই শুদ্ধ হয়। ইয়াত চাওক হাইভ হৈছে বি, বাৰো, ৰেটছ, ৰেবিটছ, মাইচ, আৰু ডেন হৈছে লায়নৰ, এইটো ইতিমধ্যে আমি গমেই পাওঁ।
হোৱাট ইজ দ্য চাউণ্ড মেড বাই এ বিজ মৌ মাখিৰ শব্দ কি বুলি কম আমি হাম গ্ৰাউল কেকল এণ্ড জিবাৰ এতিয়া চাওক এতিয়া হাম বা বাজ মৌ মাখিৰ যিটো গুণগুণনি হেতুক আমি হাম বা বাজ বুলি কোৱা হয় এই একে শব্দ আমি ফ্লাইজৰ কাৰণে ব্যৱহাৰ কৰোঁ মৌ মাখি আমি মাখি যিটো আমি মাখি বুলি কওঁ হাউচ ফ্লাই সেইটোৰ ক্ষেত্ৰত একে হাম বা বাজ শব্দ ব্যৱহাৰ কৰা হয় তেনে বাকি কেইটা কি বুজাব গ্ৰাউল হৈছে বিয়েৰৰ শব্দ ভালুকৰ কেকল হৈছে গুজ ইয়াৰ শব্দ আৰু জিবাৰ হৈছে এপছ পৰৱৰ্তী শব্দত আমি পৰৱৰ্তী কোৱেশ্চন আগবাঢ়িছো where do snails live snail শামুক ক'ত থাকে শামুক থকা ঠাই কি বুলি কোৱা হয় ড্ৰে পেন লায়াৰ এণ্ড শেল ইয়াত চাওক আমি ড্ৰে আমি গম পাইছোঁ ড্ৰে হৈছে স্কুৱেৰেলৰ হয় পেন মানে হৈছে গোট বা শিপৰ হয় লেয়াৰ হৈছে টাইগাৰৰ শেল হ'ব ইয়াতে শামুকৰ গতিকে আমাৰ অপশ্যন ডি আমাৰ যিটো দিয়া আছে শুদ্ধ উত্তৰ হ'ব ইয়াত ড্ৰে স্কুৱেৰেল পেন শিপ এণ্ড কাউজ লেয়াৰ হৈছে টাইগাৰৰ কাৰণে Question number 9 where do ostrich live উট পক্ষী থকা ঠাইক আমি কি বুলি কম Wales mew grasslands and farms আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে Wales উট পক্ষী থকা ঠাইক আমি কি বুলি কওঁ Wales বুলি কোৱা হয় পৰৱৰ্তী where what is the sound made by a hyena hyena যেটা শব্দ কৰে তাক কি বুলি কোৱা হ'ব hyena বা ঘুং ইয়াৰ শব্দ কি বুলি কোৱা হয় laugh and scream cackle and cluck squeak and squeal and bark and yelp ইয়াত চাওক শুদ্ধ উত্তৰটো হৈছে হাইনাৰ শব্দটো হৈছে লাভ এণ্ড স্ক্ৰীম তে বাকি কেইটা কি বুজাব ক্লাক চিকেনৰ শব্দ হয় কেকল গজৰ শব্দ হয় স্কুইক মাউচৰ শব্দ হয় য়েল্প ফক্সৰ শব্দ হয় বাৰ্ক য়েল্প এণ্ড চিম্পাৰ এইকেইটা কিহৰ শব্দ ফক্সৰ শব্দ হয় হিয়ালৰ শব্দ হিয়ালৰ যিটো হোৱা কয় সেইটোক আমি এইকেইটা শব্দৰ ব্যৱহাৰ কৰা হয় আপোনাৰ কাৰণে স্ক্ৰিনশ্বট লৈ ল'ব যদি কোনোবা নতুন শব্দ পাইছে Question number 11 where do wolves live কুকুৰ নিচিনা বাঘ থকা ঠাই কি বুলি কোৱা হয় lair pen burn and hive ইয়াত চাওক hive হৈছে বি থকা ঠাই burn মানে হৈছে বাফেলো থকা ঠাই pen মানে হৈছে গোট বা শিপ থকা ঠাই lair মানে হৈছে বাঘ থকা ঠাই lair বুলি কোৱা হয় অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ ইয়াত চাওক burn buffalo hive হৈছে বীৰ কাৰণ আমি দুইটা আমি ইতিমধ্যে পাইছোৱে বাৰু Question number 12 where do ants live পৰুৱা ক'ত থাকে পৰুৱা থকা ঠাই কি বুলি কোৱা হয় ডে স্কুৱেৰেলৰ হয় আমি গম পাইছোঁ শেল হৈছে স্নেইলৰ হোল হৈছে মাইছৰ কাৰণে বা মাউচৰ কাৰণে এণ্ড হিল হৈছে পৰুৱা থকা ঠাই কি বুলি কোৱা হয় এণ্ড হিল গতিকে অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ এটা আমি ইতিমধ্যে আমি গম পাইছোৱে বাৰু Question number 13 neigh is the sound made by a neigh যেটো সাউন্ড হয় এটো কি হয় সাউন্ড করে কোনটোৰ সাউন্ডক আমি কি বুলি কম monkey horse sparrow and lion to নহয় lion to roar বুলি হয় sparrow এই বাৰ্ডৰ নহয় monkey নহয় monkey chatter বুলি কোৱা হয় গতিকে এটা আমাৰ কি হ'ব horse ঘোঁৰাৰ শব্দটোক neigh বুলি কোৱা হয় অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ 14 where do eagles live eagle চৰাই ক'ত থাকে লকাৰ একুৱেৰিয়াম হোল এণ্ড আইৰি ইয়াত চাওক আইৰি হৈছে শুদ্ধ উত্তৰ অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ এতিয়া বাকি কেইটা কি হয় লকাৰ বা পেন হৈছে গোট ছাগলীৰ কাৰণে একুৱেৰিয়াম হৈছে ফিছৰ কাৰণে হোল হৈছে মাউচৰ কাৰণে গতিকে আমাৰ ডি শুদ্ধ উত্তৰ হ'ব Question number 15 shed or pen is a house where dash live shed বা পেনত কোন জন্তু বা প্ৰাণী থাকে ducks নহ'ব cows tigers and kangaroos ইয়াত চাওক ইয়াতে কাউস হ'ব শেড গৰু থকা ঠাইক আমি কি বুলি কওঁ শেড বুলি কোৱা হয় পেন বুলি কোৱা হয় কিন্তু পেন সাধাৰণতে গোট বা শিপৰ কাৰণে বেছিকৈ ব্যৱহাৰ কৰা হয় গতিকে আমাৰ অপশ্যন বি শুদ্ধ উত্তৰ হয় 16 where do koalas live কোৱালা নামৰ প্ৰাণী ক'ত থাকে সাধাৰণতে ইয়াত চাওক ট্ৰি ৰিভাৰ বেংকছ হাট এণ্ড ডেন আমি ইতিমধ্যে গম পাইছোঁ লায়নৰ কাৰণে হয় হাট পজা ঘৰ ইয়াত নাথাকে বাৰু ৰিভাৰ বেংকত নাথাকে গতিকে আমাৰ কি হ'ব কোৱালা ট্ৰিত থাকে গছত থাকে আমাৰ অপশ্যন এ শুদ্ধ উত্তৰ হ'ব 17 what is the sound made by a monkey বান্দৰে যেটো শব্দ কৰে হেতু কি বুলি কোৱা হয়
roar হৈছে লায়নৰ হয় কো পিজন বা ডবৰ হয় চিৰ্প বাৰ্ডৰ হয় গতিকে ইয়াতে কি হ'ব এটাই থাকি গৈছে এটো হৈছে চেটাৰ বান্দৰ যদি খেক খেক কৰে হেতু চেটাৰ বুলি কোৱা হয় অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ কো ইতিমধ্যে আমি গম পাইছো ডব এণ্ড পিজনৰ কাৰণে roar হৈছে টাইগাৰৰ কাৰণে বা লাইনতে ব্যৱহাৰ কৰা হয় scream is a sound made by a scream কিহৰ শব্দ হয় foxes kites mice and olves ইয়াত চাওক আমি যেটো কাইট হয় চিলনি চিলনিৰ শব্দটো কি বুলি কোৱা স্ক্রিম বুলি কোৱা হয় বাকি কেটা নহয় কাইটস ইগলস পিকক ভালচাৰ এণ্ড হক্স এই কেটা প্ৰত্যেক এই সকলো কেটাৰ শব্দটোকে স্ক্রিম বুলি কোৱা হয় কেৱল যে কাইটে হয় এটো নহয় ইগলৰো স্ক্রিম হয় পিককৰ স্ক্রিম হয় ভালচাৰ্স হগুন বা হক এই কেটাৰ সকলো কেটাৰে শব্দক স্ক্রিম বুলি কোৱা হয় question number 19 what is the sound made by a frog ভেকুলৰ যেটো টুৰ টুৰ আহিটো আমি কি বুলি কম চেটাৰ আমি গম পাইছো বান্দৰৰ হয় ক্লাক চিকেনৰ হয় ব্লিড টু এদেনে ক্ৰক শব্দটো হয় ক্ৰক শব্দটো হৈছে ভেকুলৰ যে টুৰ টুৰ আহিটো ক্লক বুলি কয় ব্লিড হৈছে ল্যাম্ব বা কাফ ভেড়াৰ পোৱালি বা গৰুৰ পোৱালি যেটো শব্দ হয় হেতুক আমি কি বুলি কওঁ ব্লিড ক্লাক টু আমাৰ কি হয় চিকেনৰ হয় তুমি গম পাইছো গতিকে অপচন আমাৰ কাৰণ ডি যেটো আছে হে হৈছে শুদ্ধ উত্তৰ question number 20 where do dogs live কুকুৰ থকা ঠাই কি বুলি কয় বা কুকুৰ থকা ঠাই কুকুৰে ক'ত থাকে ড্ৰে স্কুৱেৰেল হয় আমি গম পাইছো জংগল হাবিত না থাকে বাৰু কেজ হৈছে পিঞ্জৰা না থাকে গতিকে আমাৰ কি হ'ব ইয়াতে শুদ্ধ উত্তৰ হৈছে কেনেল কুকুৰ থকা ঠাই কি বুলি কয় অপচন সি যেটো দিয়া আছে কেনেল হে শুদ্ধ উত্তৰ question number 21 hiss is a sound made by a hiss শব্দটো কি হে কৰে কোনটো জন্তু বা প্ৰাণী হয় ক্যামেল উটৰ শব্দ হয় নেকি নহয় পিগৰ শব্দ নহয় কাউজৰ নহয় তাৰ মানে হিস শব্দটো এটো হৈছে হাপৰ শব্দ অপচন ডি শুদ্ধ উত্তৰ 22 question number where do rats live এন্দুৰ ক'ত থাকে এন্দুৰ থকা ঠাই কি বুলি কয় হোল ফৰেষ্ট কেজ এণ্ড টানেল ফৰেষ্ট এটো শব্দ নহব কেজ নহব টানেল নহব এটো হোল হয় এটো মাইছৰ কাৰণে বা মাউছৰ কাৰণে এই হোলে হয় গতিকে আমাৰ অপচন এতে কি হ'ব এ শুদ্ধ উত্তৰ হ'ব where do rats live আনসার হ'ব হোল অপশন এ শুদ্ধ উত্তৰ question number 23 what is the sound made by a mosquito আমি যদি কম মহ হে মহে যেটো শব্দ কৰে হেতু কি বুলি কোৱা হয় এত বিকল্প আছে স্কুইক তো মাউসে কৰে ব্লিটস এটো নহব সটল নহব এটো যেটো মহৰ যেটো শব্দ আছে হোৱাইন হোৱাইন মানে হৈছে মহৰ যেটো গুণগুণাই থাকে মহৰ গুণগুণিনী হেতু হৈছে অপচন বি শুদ্ধ উত্তৰ হ'ব স্কুইক টু মাউসৰ হয় question number 24 where does buffalo live মহ ক'ত থাকে এনিমেল যেটো মহ মস্কিটো মহ নহয় তো বাফেলো হয় ইয়াত সব বিকল্প দি আছে বার্ন কেভ কেজ বিহাইভ তো হাইভ বি থাকে এটো গম পাইছো বাৰু কেজ যেনেকে লায়ন এবিলাক বন্ধ কৰি থোৱা হয় বা চৰাই কেতিয়াবা থাকে কেজ মানে পিঞ্জৰা হয় কেভ হৈছে গুহা ই লায়ন থাকিব পাৰে বা অন্য কিবা থাকিব পাৰে এনে বার্ন যেটো হয় বার্ন মানে হৈছে মহ যত থাকে হেতু বার্ন বুলি কোৱা হয় গতি অপচন আমাৰ কাৰণে এই শুদ্ধ উত্তৰ হ'ব question number 25 আৰু আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন কো ইজ দ্য সাউন্ড মেড বাই এ কো কি মানে কোন কিহৰ শব্দ হয় কোনটো জন্তু বা প্ৰাণীৰ শব্দ হয় পিজন প্যাৰট সোয়ান্স এণ্ড বিয়াৰ পিজন আৰু ডবৰ শব্দটো কি বুলি কোৱা হয় কো বুলি কোৱা হয় সি ডাবল ও গতিকে আমাৰ বাকি কেটা নহয় বাৰু অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ এটো পিজন আৰু ডবছৰ শব্দ হয় কো সি ডাবল ও গতি এইখিনি আছিল আজিৰ ভিডিওৰ প্ৰশ্ন উত্তৰ আপোনালোকে বন্ধু-বান্ধৱীসকল আপোনালোকে আজিৰ ভিডিওৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনেকৈ পালে আপোনালোকে কমেন্ট জনাব আপোনালোকে ইয়াৰ দ্বাৰা উপকৃত হৈছে নে তাকো জনাব পাৰে বা আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ আপোনালোকে দিব বিচাৰে যাৰ জৰিয়তে আমি ভিডিও আৰু বেছি উন্নত কৰিব পাৰো আপোনালোকৰ দিহা পৰামৰ্শ আমি সদায় কামনা কৰো আপোনালোকৰ দিহা পৰামৰ্শ আমাক কমেন্ট বক্সত জনাব পাৰে যাতে আমি পৰৱৰ্তী ভিডিও আৰু উন্নত বনাব পাৰো মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আৰু চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিও সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ